হেল্ল' ৰাইজৰ বন্ধুসকল, বৰ্তমান মই এতিয়া উপস্থিত আছোঁ চৰাইদেউ চুকাফা তিনিআলি। আৰু ফ্ৰেণ্ডছ, আজি আপোনালোকক চৰাইদেউ যি মহোৎসৱ, সেই চৰাইদেউ মহোৎসৱৰ দ্বিতীয়টো দিনটোৰ যি কাৰ্যসূচী, সেই কাৰ্যসূচীৰ পৰিৱেশ আজি মই আপোনালোকক দেখাবলৈ লৈ আহিছোঁ। আৰু আপোনাৰ আজি হ'ল 10 তাৰিখ, 9, 10, 11, যিহেতু আপোনাৰ তিনিদিনীয়া কাৰ্যসূচী হৈ আছে চৰাইদেউ মহোৎসৱ। তো বহুত ভাল লাগিব আজি আপোনাৰ 10 তাৰিখৰ আপোনাৰ যি চৰাইদেউ মহোৎসৱ, সেইটো চৰাইদেউ মহোৎসৱৰ পৰিৱেশ আজি মই দেখাবলৈ গৈ আছোঁ। আৰু এয়া হৈছে আপোনাৰ প্ৰথমটো গেট, মেইন ৰাস্তাটোৰ পৰা আপোনাৰ লেফ্ট চাইডে সোমাই আহিলে আপোনালোকে গেটখন পাব, যদি আপোনালোকে ডিব্ৰুগড় ফালৰ পৰা যদি আহে বা নামৰূপ ফালৰ পৰা যদি আহে। তো এতিয়া আহক, এতিয়া ধুনীয়াকৈ ভিতৰৰ পৰিৱেশ কেনেকুৱা হৈ আছে সেইখিনি মই এতিয়া দেখাবলৈ গৈ আছোঁ। এতিয়া মই আহি পাইছোঁ এই চৰাইদেউ মহোৎসৱৰ যি আপোনাৰ গাড়ী পাৰ্কিং লট, এই কাৰ পাৰ্কিং লটৰ ওচৰত আহি পাইছোঁ। আৰু গাড়ী দেখি আপোনালোকে গম পাইছে কিমান গাড়ী ঠাৰ খাই গৈছে পাৰ্কিং লটত, আপোনালোকে নিশ্চয় দেখিছে। আৰু আমি পাৰ্কিং ফিজ দিলোঁ 100 ৰুপিজকৈ, আপোনাৰ প্ৰতিখন গাড়ী মানে আৰু 100 ৰুপিজকৈ লৈছে। আৰু বাইক হ'লে আপোনাৰ 30 টকাকৈ লৈছে। তো এটা পাৰ্কিং কৰি ল'লোঁ, মা দেউতা এইফালে আগবাঢ়িছে আৰু এইফালৰ পৰা গাড়ী আহি আছে। তো এতিয়া খোজকাঢ়ি একদম মেইন মণ্ডপটো মানে য'ত মহোৎসৱ হৈ আছে তালৈকে এতিয়া আগবাঢ়ি গৈ আছোঁ। মৃত্যুৰ লগে লগে অসমীয়া চলচ্চিত্ৰৰ জগতখনে প্ৰায় 2 বছৰমান সাময়িক নিস্তব্ধতাৰ সাক্ষী হৈ পৰিল। কিন্তু দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভ হোৱাৰ লগে লগে কথাবোৰ সলনি হ'ল। ইয়াৰ সুবিধা লৈ ৰোহিণী কুমাৰ বৰুৱাই 1941 চনত মৌনপতি নামৰ প্ৰাসংগিক ঐতিহাসিক বিষয়ৰ ওপৰত এখন বোলছবি নিৰ্মাণ কৰিছিল। প্ৰবীণ ফুকনৰ পাৰঘাট আৰু সুৰেশ আদি ছবি নিৰ্মাণ হোৱাৰ লগতে ইয়াৰ ভিতৰত অন্যতম ছবি হ'ল চিৰাজ। 1948 চনত মুক্তি লাভ কৰিছিল। কাহিনী লম্বিধৰ শৰ্মা আৰু পৰিচালনা নটসূৰ্য পনীৰ শৰ্মাৰ লগতে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা।
পৰিচালনা আৰু ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সংগীত পৰিচালনাত ফুকন ছবিখনে মুক্তি লাভ কৰিছিল। ইংৰাজৰ শাসনৰ বিৰুদ্ধে থিয় দিয়া 57 চনত মুক্তি পায়। তেখেতে সংগীত পৰিচালনা কৰাৰ লগতে কণ্ঠদান কৰিছিল। লগতে কণ্ঠ যোগাইছিল জনপ্ৰিয় গায়িকা লতা মংগেশকাৰজীয়ে। নগাটা বুলি কয়নে? তো ষ্টেজত কি প্ৰগ্ৰাম হৈ আছে আপোনালোকে নিশ্চয় দেখিলে, মই দেখুৱালোঁ আপোনালোকক। আৰু এতিয়া আকৌ যোনফালে আপোনাৰ মেলা বহিছে, তো সেইফালে আগবাঢ়িছোঁ আৰু দেখিছে আপোনালোকে ফ্ৰণ্টত এয়া হৈছে একদম মানে মিনি এটা ঢেঁকী হয়। তো বহুত সৰু হয় আৰু মানে ইউজ কৰিবলৈ ভাল আৰু য'তে ত'তে মানে লৈ ফুৰিবৰ কাৰণে পাৰি। তাৰমানে বহুতে ধুনীয়া এটা ঢেঁকী প্ৰথম দেখিছোঁ মই আজি এই চৰাইদেউ মহোৎসৱৰ মেলাত যি বহিছে। তো ধুনীয়া লাগিছে। তো চাওকচোন, চাৰৰ কাষে মই ধুনীয়াকৈ দেখুৱাই আছোঁ আপোনালোকক। গতিকে এই কি কয় মেচিন কেতিয়া দূৰৰ লগত আহি পাহাৰটো ফালে চাই দিলোঁ। এতিয়া মই ওলাই আহিলোঁ চৰাইদেউ মহোৎসৱত যে আপোনাৰ ষ্টেজ আছিলে সেইফালৰ পৰা ওলাই আহিলোঁ। এতিয়া আহি পাইছোঁহি জনগোষ্ঠীয় আপোনাৰ পৰম্পৰাগত খাদ্য মেলাৰ আপোনাৰ ভিতৰলৈ। তো এয়া গেট দেখিছে, তো ভিতৰলৈ সোমাই যাওঁ আৰু দূৰৰ পৰা একদম মানে আৰু মাংস পোৰা গোন্ধ দূৰৰ পৰা ওলাইছে। তো এয়া হৈছে জনগোষ্ঠীয় পৰম্পৰাগত খাদ্য মেলা চৰাইদেউ মহোৎসৱৰ। তো ভিডিঅ'টো ইমানতে সমাপ্ত পৰিলে। তো আপোনালোকক অলপ মানে তাত ট্ৰায়েল হিচাপে দেখুৱাই দিছোঁ এয়া খাদ্য মেলাৰ ভিতৰৰ পৰিৱেশ কেনেকুৱা হৈ আছে। আৰু ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, এনি ব্লগাৰ ইউটিউব চেনেলটো। আৰু এয়া তিনিদিনীয়া কাৰ্যসূচী হৈ আছে চৰাইদেউ মহোৎসৱ। তো আজি হ'ল 10 তাৰিখ, তো কাইলৈ আছে। তো কাইলৈ আপোনালোকে যদি পাৰে সোনকালে আহি আপোনালোকে ইয়াতে চৰাইদেউ মহোৎসৱৰ মানে চাব পাৰিব আৰু আপোনালোকে আহিলে।